নমস্কাৰ প্ৰিয় নাট্যপ্ৰেমী ৰাইজ ৰেগিং নামৰ মাৰাত্মক ব্যাধি নিপাত যাওক আৰু সমাজত এটি নতুন দিগন্তৰ সূচনা হোক সেই লক্ষ্য আৰু উদ্দেশ্যক সাৰোগত কৰি আমি ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগে ইয়াৰ পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ আমাৰ চুটি নাট সপোনৰ দেউকা মিলি ৰচনা অংকুৰজ্যোতি বৰা আৰু পৰিচালনা উজ্জ্বল ভূঞা। ব্ৰহ্মাদি কৰি জীৱ জগত ৰাম 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 ৰাম। হেৰি শুনিছানে? হেৰি শুনিছানে নাই? আজি আমাৰ মাজনীৰ ৰিজাল্ট দিব নহয়। হয় নেকি? আমাৰ মাজনী এবাৰ এই মেট্ৰিক পৰীক্ষা দিছিল নহয়। চাওঁতে চাওঁতে আমাৰ মাজনী দেখিছোঁ বৰজনী হ'ল। মই বোলো খেতি পথাৰে যোৱা মানুহ একো ভোকে নাপাওঁ দেখিছানে? হয় আমাৰ মাজনী চাওঁতে চাওঁতে এতিয়া কলেজত পঢ়িবলৈ হ'ল দেখোন। হয় তাকেহে ছোৱালীজনীক আৰু ভালকে পঢ়ুৱাব লাগিব। হয় নেকি মাজনী? ৰিজাল্ট কেনেকুৱা হ'ল? দেখিছা আমাৰ মাজে ডিষ্টিংশ্যন পালে। সঁচাই মাজনী তই আমাৰ জীৱনটো সাৰ্থক কৰি তই আমাৰ একমাত্ৰ আশা। মোৰ যে ভাল কলেজ এখনত পঢ়িবলৈ ইমান মন আছে, তোমালোকে মোক পঢ়াব পাৰিবানে? কিয় নপঢ়াম মাজনী? লাগিলে পথাৰত খেতি মাটিখনকে বেছি দিম, তই পঢ়িব লাগিব আইজনী। গুৰুজনক স্মৰণ কৰিবি, ভাল হ'ব আই, তোৰ ভাল হ'ব। নতুন মুৰ্গী এটা আহিছে। তোৰ নাম কি? গাঁৱলীয়া মানুহ বিলাকৰ নামহে লাগে। আজিকালি মডাৰ্ণ যুগ, মডাৰ্ণ যুগত জুপি তৰা নচলে নহয়, জুপিটাৰহে চলে। উপাধি থাকে নেকি কাকতি? গম পাওঁ এইবিলাক গাঁৱলীয়া ভূত, সিহঁতৰ নামবিলাক গাঁৱলীয়া নিচিনা এইবিলাক। এইটো মোক মা দেউতাই মৰমত দিয়া ন। উত্তৰ দিছে চিনিয়ৰ, তাই চিনিয়ৰ এক্সপেক্ট কৰিব নাযাওঁ লগত। নতুন যে গম নাপায় চিনিয়ৰৰ পাৱাৰ। বাৰু কচোন তই কি কৰি ভাল পাওঁ? সাঁতুৰি ভাল পাওঁ। বাৰু তই গান এটা গাই শুনাচোন। গছে গছে
ঐ ছোৱালী এইবোৰ কি গাইছ এইবোৰ আজিকালি নচলে নহয় আজিকালি জাষ্টিন বিবাৰ শাকিৰা ৰিহানা এইবোৰহে চলে কি এইবোৰ পুৰণা গান গাইছ তই ওৰা বুজিছানে এই শাওনৰ পথাৰখনত বোলো ভূই ৰোৱা হ'ল এতিয়া লাহে লাহে শস্যখিনি ভালকৈ হ'লেই বাচি যাওঁ নেকি এবাৰ মাজনী আহিছে মাজনী অ' মাজনী তাই নামাতিলে দেখোন গাটো বেয়া নেকি মাজনী কি হৈছে মাজনী দুৱাৰখন খোলাচোন কি হৈছে হেৰি শুনিছে দুৱাৰখন খুলিবলৈ কওকচোন তাই কি হৈছে তোৰ কচোন ভালকে মা মা আজি মোৰ লগত কলেজত বহুত কিবা কিবি হ'ল মা মই নোৱাৰো আৰু কলেজ যাবলৈ মই নোৱাৰো মা পঢ়িবলৈ ওচৰলৈ যাওঁ বলচোন কি হৈছে তাই বোলে আজি কলেজত বহুত কিবা কিবি কৈছে কি কৈছো মাজনী তোক কোনোবাই কিবা ক'লে হ'বলা দেউতা তোমালোকে ইমান মৰমত দিয়া নামটো সিহঁতে হাঁহিছে জানা কোনে হাঁহিছে মাজনী মই নোৱাৰো সহ্য কৰিব মই নোৱাৰো কাইলৈৰ পৰা কলেজ যাব নহয় মাজনী সিহঁতৰ ইমান সাহ তই কলেজ নাযাওঁ বুলি ক'লে নহ'ব নহয় আজি সিহঁতে তোৰ লগত এনেকুৱা কৰিছে কাইলৈ যে বেলেগক নকৰিব তাৰ কিবা গত্যন্তৰ আছেনে মাজনী তোৰ লগত মই আছোঁ মাৰে আছে ব'ল আমি তোৰ কলেজখনলৈ গোচৰ লৈ পেলাই যাম তই পাৰিবিনে মোৰ লগত যাবলৈ পাৰিবিনে পাৰিম দেউতা আজি যদি মই এনেদৰে মনে মনে থাকোঁ আৰু হয়তো মোৰ দৰে বহুতো ছাত্ৰ ছাত্ৰী এনেকুৱাই মোৰ দৰে অনুশোচনাত ভুগিব লাগিব মই নোৱাৰোঁ বাইদেউ সোমাব পাৰোঁনে বাইদেউ মোৰ নাম নন্দেশ্বৰ এইজনী মোৰ একমাত্ৰ ছোৱালী বাইদেউ বহুত কওকচোন আপোনালোকে কি অসুবিধা পাইছে কিন্তু জ্যেষ্ঠসকলৰ দ্বাৰা তাই মানসিক নিৰ্যাতনত ভুগিছে বাইদেউ বৰ দুখ পাইছোঁ লাজ পাইছোঁ শিক্ষিত সমাজত মানুহৰ সংখ্যা যিমানেই বাঢ়িছে কিন্তু মানুহৰ সেই নেতিবাচক চিন্তাবোৰ কিয় শেষ হৈ যোৱা নাই বাইদেউ আজি মোৰ ছোৱালীজনী ভুক্তভোগী হৈছে কাইলৈ আন কোনোবা হ'ব এনেধৰণৰ সামাজিক ব্যাধি কেতিয়া সম্পূৰ্ণকৈ নিৰ্মূল হ'ব বাইদেউ আমাক এই প্ৰশ্নৰ উত্তৰ লাগে
মই আপোনাৰ কথাটো শুনি খুব দুখিত হৈছোঁ। মই ভবা নাছিলোঁ যে আমাৰ কলেজৰ পৰা ইমান এটা ডাঙৰ খবৰ শুনিবলৈ পাম। আপোনালোকে কওকচোন, সেইকেইজন ভণ্টি তুমি আগুৱাই আহা। তুমি কি কৈছিলা তোমাৰ নামটো? তুমি ক'ব পাৰিবানে কোনে কৰিছে তোমাৰ লগত এনেকুৱা কাম? ৰ'বা, আপোনালোকে একদম চিন্তা নকৰিব, মই ইয়াৰ উচিত ব্যৱস্থা ল'ম আৰু যোনে তোমাৰ লগত এনেকুৱা কাম কৰিছে তেওঁক নিশ্চয় শাস্তি দিম। অংকুৰ, এপিনে আহা। আমাৰ সেই চাৰিজন আছে যে, মাতি মই মাতিছোঁ, তুমি ক'বা। এপিনে তহঁতে চিনি পাইছনে? এপিনে চাচোন এবাৰ, চা পিছপিনে ঘূৰি চা। পাইছ চিনি? কি কৰিছিলি কচোন? ধেমালি কৰিছিলি? সেই অকণমানি ছোৱালীজনীৰ লগত তহঁতে ধেমালি কৰিছিলি? আৰু এইটো প্ৰথম ঘটনা নহয় নহয়, এনেকুৱা ঘটনা মই বহুত শুনিছোঁ তহঁতক। কিন্তু ভাবিছিলোঁ তহঁতে চাগে বুজিবি, শিকিবি, কিন্তু নাই, তহঁতে সেই একেই আছ। 3 দিনৰ সময় দিছোঁ, এই 3 দিনৰ ভিতৰত তহঁতক এইখন কলেজৰ পৰা কিয় বহিষ্কাৰ কৰা নাই তাৰ জাননী মোক লাগিব। শুনিলি নে তহঁতে? 3 দিন সময় দিছোঁ খালি, যা এতিয়া তহঁতে। কি হ'ব এতিয়া আমাৰ? কি কৰিব? কিবা এটা ব্যৱস্থা ল'ব লাগিব। লগত আমি ধেমালি কৰিছোঁ, যিয়ে অকল তেওঁৰ মানসিকতা নহয়, শাৰীৰিকভাৱেও তেখেতক বহুতখিনি ক্ষতিগ্ৰস্ত কৰিছে। আমি আৰু বৰ দুখিত বাইদেউ ওচৰত আমি এবাৰ ক্ষমা খুজিব লাগিব। যিখিনি ভুল আমি কৰিলোঁ, আজি আমি অনুতপ্ত হ'লোঁ। ব'লা চবেই বাইদেউৰ ওচৰলৈ ক্ষমা খুজিব। বাইদেউ, কাম কৰিব নালাগিছিলে। আমি ধেমালি আৰু অকণমান আনন্দৰ কাৰণে কম্পিউটাৰৰ লগতে আৰু অন্যান্য ছাত্ৰ ছাত্ৰীৰ লগতে এনেকুৱা কৰিছোঁ। আৰু এনেকুৱা নকৰোঁ। বাৰু, তহঁতে যে নিজৰ ভুল বুজি পালি, কিন্তু এইবাৰ আৰু তহঁতক ক্ষমা কৰা নহ'ব। আৰু যদি মই এনেকুৱা ঘটনা শুনিবলৈ পাওঁ, তেনেহ'লে কিন্তু চাবি তহঁতৰ লগত মই কি কৰিম। বুজিলি নে? এতিয়া যা তহঁত। সপোনৰ দেউকা মিলিবলৈ বহুতো ছাত্ৰ ছাত্ৰী এখন মহাবিদ্যালয় কিংবা বিশ্ববিদ্যালয়লৈ আহে, কিন্তু ৰেগিঙৰ দৰে মাৰাত্মক ব্যাধিৰ কবলত পৰি, কিছুমান নেতিবাচক চিন্তাৰ কবলত পৰি বহুতো জীৱন হেৰাই যায়, বহুতো সপোন হেৰাই যায়। এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ জীৱন হেৰাই যোৱা বা এগৰাকী ছাত্ৰ বা ছাত্ৰীৰ জীৱন ধ্বংস হৈ যোৱা মানে এখন সমাজৰ মৃত্যু হোৱা। আমি সমাজৰ মৃত্যু ঘটাব নোৱাৰোঁ, কাৰণ আমি মানুহ। আমি গঠনমূলক চিন্তাৰে পোহৰৰ সাধনা কৰি আমি আগুৱাই যাব লাগিব। সেয়ে আজি আমি অসমীয়া বিভাগে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ এই মঞ্চৰ পৰাই প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ যে ৰেগিং নামৰ এই মাৰাত্মক ব্যাধি কেৱল আমাৰ বিশ্ববিদ্যালয়ৰ পৰাই নহয়, সমগ্ৰ পৃথিৱীৰ পৰাই, সমগ্ৰ দেশৰ পৰাই নিৰ্মূল হওক। ধন্যবাদ। জয় অসম।